এভৰিৱান কি খবৰ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত ভাল মই নিকুমণি আপোনালোকক মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো মই দিনৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু কিবা কিবি কাম কৰি থাকোঁতে তো কৰা নহ'ল সেইবাবে এতিয়া পাছবেলাই হ'ল দেখিছোঁ অলপ আন্ধাৰ হৈ আহিছে আৰু আজি বহুত বেছি গৰম তো এতিয়া আকৌ গোটেই চুলি তুলি ধুই দিলোঁ মানে ঘামিছোঁ ন আজি মই আকৌ এবাৰ ধুই দিলোঁ তো আজি মই চিজ ৰোল বনাম তো আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম কেনেকৈ বনাওঁ আৰু সেইদিনাখন মই চিজটো আনিছিলোঁ যে খাবলৈ বিৰাট ভাল আপোনালোকেও যদি মানে চাই এইটো আনি ল'ব পাৰে এইটো চিজ তো এতিয়া আছিলে চিজ ৰোল নহয় দেই চিজ বল আছিলে মই ভুলকৈ কৈ পাইছিলোঁ তেতিয়া বলক যাওঁ প্ৰথমতে এগিলাচ ৰস খাই লৈছোঁ যিহেতু বহুত গৰম আজি ভাল লাগে ন খাই যিহে গৰম পৰিছে আজি নকত চোকা ৰ'দ হৈছিলে আজি 12 বাজি গ'ল মই ৰাতিপুৱাই চুলিখিনি ধুম বুলি ভাবিছিলোঁ কিন্তু চুলিখিনি ধুলে আকৌ মেলিব লাগিব যে মেলিব দৰে মইতো এনি টাইম খোপা কৰিয়ে ৰাখোঁ তো সেইকাৰণে পাছবেলাকৈ চুলিখিনি ধুই দিলোঁ আৰু বহুত ঘামিছিলোঁ আৰু মইতো বহুত বেছিয়ে ঘাম বাৰু তো প্ৰথমতে খাই লওঁ তাৰপিছত বনাম এয়া বইল কৰা আলু লৈ লৈছোঁ তাৰপিছত পিঁয়াজ দুটা কাটি লৈছোঁ বইল কৰা আলু মই 3টা লৈছিলোঁ আৰু পিঁয়াজ 2টা লৈছোঁ মিডিয়াম চাইজৰ তাৰপিছত বেচন দিছোঁ ডাঙৰ চামুচেৰে 1.5 চামুচ আপোনালোকে চাই ল'ব আৰু কিমানটো প্ৰয়োজন হয় তাৰপিছত নিমখ দিব যিমানটো প্ৰয়োজন হয় সিমানটো বেচন দিব বৰ বেছিকৈও নিদিব যিহেতু আমি ইয়াত পানী নিদিওঁ সেইকাৰণে আপোনালোকে দিব প্ৰথমতে মই দিলোঁ জিৰা পাউডাৰ তাত ঘৰত যিটো মছলা থাকে সেইবোৰে দিম আৰু ধনিয়া পাউডাৰ অকণমান দেই বেছি নহয় আৰু হালধিটো পাৰিলে একদম কমকৈ দিব 1 চিকুটমান দিব মোৰ হালধি দিয়া বেছি হৈ গৈছিলে একদম কম দিব দেই হালধিটো কম তাৰপিছত চাট মছলা অকণমান দি দিব যদি আপোনালোকে চাট মছলাটো খাই বেয়া পায় তেনেহ'লে স্কিপো কৰিব পাৰে কোনো মানে খাবলৈ তাত কোনো টেষ্ট বেয়া নালাগে ভালে লাগিব তাৰপিছত জাষ্ট কালাৰটোৰ কাৰণে মই জাষ্ট এইটো একদম কমকৈ দিব চিলি পাউডাৰটো কমকৈ দিব হালধিটো একদম কম পৰিমাণৰ দিব তাৰপিছত এইটো পানী নিদিয়াকৈ গোটেই মিশ্ৰণখিনি ভালদৰে মিলাই ল'ব একদম ধুনীয়াকৈ যিহেতু আমি ইয়াত পানী নিদিওঁ সেইকাৰণে এইখিনি একদম ভালদৰে পানী দিয়াৰ নিচিনা একদম কৰি ল'ব লাগিব বস্তুটো মানে পূৰা মিক্স ভালদৰে কৰি ল'ব লাগিব এয়া হৈ গ'ল তাৰপিছত ইয়াতে আপোনালোকে যি চিজ খাই ভাল পায় মজেৰেলা চিজ নৰ্মেল চিজ আপোনালোকে ভৰাই দিব এয়া মোৰ বলকেইটা ৰেডি হৈ গ'ল ইয়াত কৰ্ণফ্লাৱাৰ মিশ্ৰণত মই ডুবাই লৈছোঁ তাৰপাছত ভালদৰে ডুবাই ল'ব তাৰপিছত সেইদিনা বনাই থৈছিলোঁ ব্ৰেড ক্ৰাম্পছখিনি তাৰ ওপৰত লেটিয়াই লৈছোঁ ক্ৰাঞ্চিনেছৰ কাৰণে আৰু তেল গৰম কৰি এইখিনি বলখিনি হৈ গ'ল তাৰপিছত এটা এটাকৈ মিডিয়াম টু ল' ফ্লেমত ফ্ৰাই কৰি যাব হাই ফ্লেমত নহয় যিহেতু ইয়াত চীজ আছে সেইকাৰণে মিডিয়াম টু ল' ফ্লেমত এবাৰ মিডিয়াম কৰিব এবাৰ ল' কৰিব ল' ফ্লেমত ভাজিলে বস্তুটো ভাল হ'ব মিডিয়াম ফ্লেমটো কম কৰিব ল' ফ্লেমত ভাজি আকৌ লাহেকৈ মিডিয়াম হাই ফ্লেমত নিদিব জ্বলি যাব ইয়াত চীজ বলকেইটা ৰেডি হৈ গ'ল এটা কথা আপোনালোকে যিটো চীজ বল এইটো বনালোঁ মই সেই চীজ বলৰ মই ফিলিংটো দেখুৱাব পাহৰি গ'লোঁ ৰেকৰ্ড কৰিব পাহৰি গ'লোঁ একচুৱেলি আপোনালোকে যেনেকৈ আমি ম'ম' ফিলিং ভৰাওঁ সেনেকৈ ভৰাব আলুখিনি ল'ব তাৰ ভিতৰত চীজডোখৰ ভৰাই দি একদম ভালদৰে চিল কৰি দিব যাতে মানে ফ্ৰাই কৰোঁতে যাতে এইটো ওলাই নাহে চীজটো চাহৰ লগত এনেদৰে খাবচোন জনাব কেনেকুৱা লাগে এয়া চাহৰ লগত সেয়া মই ভাঙি চাওঁ এতিয়া এটা বল আছোঁ মজৰেলা চিজৰ এয়াই আৰু একদম টানি দিলে দীঘলকৈ এডাল ওলাই যায় এতিয়া খাই চাওঁ স্পঞ্জো হৈছে লগতে ক্ৰাঞ্চিও হৈছিলে খাবলৈ কাৰণে আপোনালোকে খাই এনেকৈ জনাবচোন হালধি আৰু মিৰ্চ পাউডাৰ চাওঁ মানকো
কৰিছা পলাই গ'ল আকৌ আহি গ'ল নানকু কুক কৈছা ভা কৈ দিয়া ভা নানকু হেল্ল' কৈ দিয়া হেল্ল' দেখিছা কিমান কচু গুটি নানকু এইফালে চব ফালে ফালে কেমেৰা ও বাপৰে কি শুনিছা দাদা অ দাদা কি শুনিছা গান শুনিছা হা হেডফোনৰ গান শুনিছা আৰু মাতিছো কাণততো ভৰাই লোৱা এডাল ভৰাই লোৱা আৰু হেৰি এভৰিৱান কি খবৰ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত বহুত ভাল মই নিকুমানি আপোনালোকক মোৰ চেনেলটোতে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সেইদিনাখন ভিডিঅ'টো আধাঘৰীয়া হ'ল মানে এণ্ডিং কৰা নহ'ল তো তাৰপাছত ভাগৰ লাগিলে মোৰ নকৰিলোঁ আৰু বনাই মেলি খাই শুই থাকিলোঁ তাৰপিছত ভাবিলোঁ আজি ভিডিঅ'টো এণ্ডিং কৰোঁ আৰু আজি 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 মই আপোনালোকক মানে আমাৰ ঘৰত আমিনো কেনেকৈ নিমকি বনাওঁ আপোনালোকক দেখুৱাম আৰু মোৰ মায়ে বিৰাট ভাল মানে অলপ নিমকিটো তাৰিফ আছে আৰু ভাল বনায় চবে কয় যোনে খায় সি কয় তো কেনেকৈনো বনায় মই নবনাওঁ মোৰ মায়েহে বনাব কেনেকৈনো বনায় আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিম বহুত টান নহয় একদম ইজি আৰু নিমকিটো খাবলৈ বিৰাট টেষ্টি হয় তো এতিয়া ব'লক আজি আৰম্ভ কৰোঁ প্ৰথমে এটা ডাঙৰ পাত্ৰত ময়দাখিনি উলিয়াই লৈছোঁ আধা কেজিমানৰ আধা কেজি নহয় 1 কেজি ওচৰা ওচৰি আৰু তাৰপাছত ময়দাখিনিৰ ওপৰত ৰিফাইন তেল দি লৈছোঁ সানিবৰ বাবে আৰু প্ৰয়োজন অনুসৰি ল'ব নিমখ আৰু ভালদৰে এইখিনি মিক্স কৰি ল'ব লাগে এনেকৈ কৰিলে নিমকিটো খাবলৈ কোমল হয় আৰু ক্ৰাঞ্চি হয় বুলি কয় তাৰপিছত অলপ একদম উতলা গৰম পানী দি লৈছোঁ দেই ময়দাখিনিত তেতিয়া কোমল হয় বস্তুটো বহুত কোমল হয় ঠাণ্ডা পানী দিব নালাগে উতলা গৰম পানী দি ভালদৰে মায়ে এনেদৰে সানি লৈছে তাৰপিছত যিমানটো প্ৰয়োজন সিমানটো দি মঠি যাব ভালদৰে এইদৰে মঠি লৈছে যিমান সনা হয় বস্তুটো সিমান কোমল হয় বুলি কওঁ সেইটো মোৰ মায়েহে কয় আৰু এতিয়া দুটা লাডু কৰি কিনে ভালদৰে এনেদৰে মঠিব লাগিব যিমান এনেকৈ মঠিব সিমান কোমল হয় তো এতিয়া এনেকৈ এটা লাডু কৰি ল'ব লাগে এটা ছাইজত তাৰপিছত মেইন কামটো হৈছে কটা যিহেতু মোৰ মায়ে বহুত ইজিলি কৰে সেইটো মাৰ বহুত বছৰ এক্সপিৰিয়েঞ্চ তো মাৰ পিটিককৈ কাটিব পাৰে কটাটো বিৰাট ধুনীয়া হয় মোৰ কাটিলে তেৰা বেকা হয় চ' মই নোৱাৰোঁ তো মায়ে কাটি আছে মই চাই আছিলোঁ তো এনেদৰে কাটি হৈ যোৱাৰ পাছত এটা লোহাৰ কেৰাহীত তেল গৰম কৰি ৰাখিছিলোঁ আমি এতিয়া তাৰ ওপৰত দি দিলে হ'ব এনেদৰে দি দিব লাগে তেলখিনি পূৰা গৰম হৈ ল'ব লাগে তেতিয়া বেছি ভাল হয় এনেদৰে দি কিনে লৰাই থাকিব লাগিব নিমকিটো বৰ বেছি ৰঙচুৱা কৰি দিব নালাগে তেতিয়া জ্বলি যোৱাৰ নিচিনা হয় আধা বগা ৰঙা টাইপ থাকি যে সেনেকুৱা কৰি হৈছে আৰু নিমকি হৈ গ'ল এনেকুৱা কালাৰ কৰিলে বেছি ভাল লাগে দেখিবলৈ সেইফালে নিমকি ধুনীয়া হৈছে
কলা নিমখ ইয়াত দি দিম প্ৰয়োজন অনুসৰি দিয়া হয় খাবলৈ বহুত টেষ্টি হৈছে নিমকিটো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন তই বিচাৰি ফুৰিছে আমাক নানকু চলি জলদি আহ জলদি আহ জলদি জলদি হেল্ল' ভैया মই শুই উঠিলো এতিয়া মামাম খাম শুই আছিলে মাত্ৰ উঠিলে তো এনেকৈ এবাৰ ঘৰত ট্ৰাই কৰি চাব খাবলৈ খুব টেষ্টি হয় গৰম উঠিলে কুক কৈছে কুক এইফালে অলপ কচলে আয়ো আয়ো মাৰিছা 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 খং বান্দৰনা লৈ আহিছোঁ দেই এইবাৰ বান্দৰনা লৈ আহিলা যে মা মাৰিছা যে নকৰিবা 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 চলিয়ে আমাৰ মায়ে দেখিছে এইবোৰ ইমানকে মাৰে আয়া 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 এনেকুৱা দন্দৰা দেখিছে মোক কেনেকে মাৰে বহুত বেয়া হয় আমা হেল্ল' কইতা হেল্ল' কইতা নানকু আয়ো আয়ো বেকাকে যায় নানকু মাহী মাতিছে জলদি জলদি বাই বাই নহয় এফালে আহা বাই বাই দিছে সি নাহে মানে আমল লাগিছে তাৰ বাই বাই নালাগে মোক জলদি জলদি নানকু অকল লাগি খুব লাগে বাই বাই কেলে আকৌ নানকু বাই নানকু এতিয়া এই চব বাই বাই কলো আহি গ'ল দেখিছে বহুত বদমাছ এফালে এফালে চোৱা এফালে চোৱা এফালে চোৱা এফালে চোৱা খোজ কাঢ়িব পৰা কলি এনেকৈ থাকে খোজে কাঢ়ি ফুৰে এক ছেকেণ্ড শান্তি নাথাকে এফালে 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 আহি মাতিছে মাৰিছে চব লাগে লাগে দিনৰ দিনটো অকল এনেকৈ থাকে নানকু বাই 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 আকৌ আহিছে দেখিছে বাই বাই বুলি ক'লে ফুৰিব যাম বুলি ভাবি বাই 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 দিলে বাই বাই দিলে কি বনাই হৈ গ'ল বহুত গৰম উঠিলে পাকঘৰত বহুত গৰম উঠে গেছৰ ওচৰত ৰৈ কিনে আৰু মই অৱশ্যে অকল পুৰিহে গৈছিলোঁ বনোৱা নাছিলোঁ মই আৰু মানে ভাজি গৈছিলোঁ মায়ে বেলিছে মায়ে কাট কৰিছে মই কাটিলে মানে মোৰ লাইনবোৰ বেকা হয় মাৰ নিচিনা একদম চিধা নাই মায়ে একদম ঠিককৈ কাটি দিয়ে মাৰ বাৰু 6-7 বছৰ এক্সপিৰিয়েঞ্চ আছে মোৰ বাৰু নতুন ন তো শিকি যাম এদিন নহয় এদিন ভালকৈ আৰু মই বনালে মই যদি বনাওঁ মাৰ নিচিনা মানে একদম ক্ৰাঞ্চি নহয় অলপ টাইট হয় মানে মাৰ ধৰক এতিয়া পটককৈ মানে খালে ভাং খাই যায় হাতেৰে এনেকৈ চুলে নিমকিটো ভাং খাই যায় আৰু আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন নিমকিটো বৰ এটা টান নহয় একদম ইজি হয় আৰু যদি নিমকিটো ঘৰত ট্ৰাই কৰি চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আজি বৰ এটা দীঘলীয়া কৰা নাই আশা কৰিছোঁ আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব বুলি আৰু মই দুদিনমানৰ আগত দুটা মেকআপৰ ভিডিঅ' দিছিলোঁ এটা বাৰু হাই ফেশ্বনৰ আছিলে এটা আপোনাৰ গণপতি এটা আছিলে গণেশ চতুৰ্থী কেনেকুৱা পাইছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ মেকআপ বিচাৰে আপোনালোকে মই যিমান পাৰোঁ একদম ইজি মানে ইজি মেকআপবোৰ দিবলৈ মই চেষ্টা কৰোঁ যিহেতু আপোনালোকে পটককৈ যাতে নিজে সেইটো কৰি ল'ব পাৰে নিজে নিজৰ ওপৰত মেকআপটো ট্ৰাই কৰি ল'ব পাৰে সেইটোৰ ওপৰত মেকআপ দিব মই চেষ্টা কৰোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'লৈ আকৌ সোনকালে লগ পাই আছোঁ আৰু সকলোৱে ভালে থাকক কুশলে থাকক আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্লিজ
প্ৰেছ কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ মানে বাই বাই